হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছা। মই নাজানো অসমৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ল'লোঁ এটা নতুন মোবাইল। চাওক, মোবাইলটোৰ নাম হৈছে ইনফিনিক্স নোট 11S। কিয় ল'লোঁ, কি সকলো আপোনালোকক কৈ আছোঁ। চাওক, মোবাইল ল'লোঁ এইকাৰণে যে আপোনালোকে ইমান বেছি মৰম দিলে। মোক প্ৰায় ফ্ৰেণ্ডে কয় যে ভাল ভিডিঅ' বনাব লাগে, কেমেৰা কোৱালিটি ভাল হোৱা নাই। সেইটোকে ভাবিলোঁ মোক এটা ভাল কেমেৰা প্ৰয়োজন হয়, কিন্তু কেমেৰা ল'বলৈ বৰ বেছি পইচা নথকাত মই ল'লোঁ এটা ভাল কেমেৰা থকা মোবাইল। আৰু মোবাইলটোৰ নাম হৈছে ইনফিনিক্স নোট 11S। আৰু ইয়াৰ পিকচাৰ কোৱালিটি সকলো আপোনালোকে দেখা, মই কোৱালিটি ভালেই ইমান চেক কৰি আছোঁ। আৰু সেইটো মোবাইলে ভিডিঅ'টো শ্বুট কৰি আছোঁ। আৰু মোবাইলটো আনবক্সিং কৰা ভিডিঅ'টো লগতে দেখুৱাম আপোনালোকক, চাই থাকক স্কিপ নকৰাকৈ। পালেই আজিৰ পৰা নতুন মোবাইল, আৰু এই নতুন মোবাইলে ভিডিঅ'টো শ্বুট কৰি আছোঁ। সিহঁত চাওক, পিকচাৰ কোৱালিটি কেনেকুৱা জনাব, লগতে আমাক আগুৱাই যে সহায় কৰিব। এতিয়া আপোনালোকে যিমানখিনি মৰম দিলে, সেই মৰমৰ কাৰণে আজি মই এটা ভাল মোবাইল ল'বলৈ মন গ'ল, আৰু ভাল কেমেৰা ল'বলৈ মন গ'ল। যিহেতু দামী মোবাইল ল'বলৈ পইচা নাই, সেইটোকে ল'লোঁ আজি ইনফিনিক্স নোট 11S। আৰু কেনেকুৱা পালে জনাব। আৰু যিসকলে আমাৰ চেনেললৈ নতুনকৈ আহিছে, অনুকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।